নিউজ কেয়ার 24 চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আব্দুল্লা শেখ। হাটশিংমাৰীত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক নগাঁৱত দুৰ্বৃত্তই যি আক্ৰমণ কৰিছে আৰু ইয়াকে লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাছৰ জিলা সদৰ হাটশিংমাৰী কংগ্ৰেছ ৰাজীৱ ভৱনত আজি সন্ধিয়া 7 মান বজাত জিলাখনৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উক্ত ঘটনাৰ তদন্তৰ দাবী জনায়। হাটশিংমাৰীত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাছৰ জিলা সদৰ হাটশিংমাৰী কংগ্ৰেছ ৰাজীৱ ভৱনতো জিলাখনৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দা কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক ৰূপহীহাটত যি আক্ৰমণ কৰিলে, কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াই বিগত নিৰ্বাচনত 10 লাখ ভোটত জয়যুক্ত হৈ গোটেই বিশ্বৰ ভিতৰত তেখেতে ৰেকৰ্ড গঢ়িলে আৰু বিজেপিয়ে ভয় খালে যে আগন্তুক যি 26 চনৰ নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ আহি আছে, তাতে ভয় খায় আমাৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক বিজেপিয়ে পৰিকল্পিতভাৱে আজি ৰূপহীহাটত আক্ৰমণ কৰিছে। আপোনালোকে আমাৰ নেতাসকলক এনেদৰে আক্ৰমণ কৰি কংগ্ৰেছী নেতাসকলৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব। আপোনালোকে আমাক যিমানেই আক্ৰমণ কৰিব, আমি 26ৰ কাৰণে সিমানেই শক্তিশালীভাৱে আমি থিয় দিম কংগ্ৰেছ কৰ্মীসকলে। ব্যুৰ' ৰিপৰ্ট NC 24।